অহাৰ দৰে উভতি আঁতৰি গ'ল তেওঁ। জিৰ জিৰ হৈ বৰষাক মাতি আনি নিজেই নোখোৱা হ'ল ৰাজবিদা। বৰষা তুমি চিৰি চিৰি মৰহাই ফুলনি সেউজী কৰা বিদায় পৰত একোকে নোকোৱাকৈ গুচি গ'ল অজান দেশলৈ। এগৰাকী প্ৰখ্যাত গীটাৰবাদক হিচাপে পৰিচিত বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা আকাশবাণী কেন্দ্ৰ ডিব্ৰুগড়ৰ প্ৰথমগৰাকী ঘোষক সৈয়দ ছাদুল্লাহ আৰু নাই। দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকা সৈয়দ ছাদুল্লাহ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত বিশিষ্ট কণ্ঠশিল্পীগৰাকী আজি পুৱা 10:30 এই সংসাৰ ত্যাগ কৰে। যোৱা 29 অক্টোবৰত গুৱাহাটীৰ GMCত ভৰ্তি কৰোৱা হৈছিল অসমৰ প্ৰিয় শিল্পীগৰাকীক। কিন্তু অসমীয়া সংগীত আৰু সংস্কৃতিলৈ অপৰিসীম অৱদান আগবঢ়োৱা প্ৰবীণ শিল্পীগৰাকী চিকিৎসালয়তে হাৰ মানিলে জীৱন যুঁজত। (1948) চনৰ 1 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা সৈয়দ ছাদুল্লাহৰ মৃত্যুৱে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত গভীৰ শোকৰ ছাপ পেলাইছে। অসমৰ এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ, গীতিকাৰ, নাট্যকাৰ, অনাতাঁৰ নাট পৰিচালক সৈয়দ ছাদুল্লাহ ডাঙৰীয়াৰ আমাৰ মাজৰ পৰা চিৰদিনৰভাৱে হেৰাই গৈছে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এটা বৃহৎ শূন্যস্থানৰ সৃষ্টি হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে পুনৰ অসমবাসী শোকত ম্ৰিয়মান হ'বলগীয়া হৈছে। আমি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত অনুষ্ঠান কৰিবলৈ যাওঁতে তেখেতক লগ পাইছিলোঁ। 90 চনৰ পৰাই তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ ৰেডিঅ'ত। মানে তেখেতে এই অনাতাঁৰ সংগীত যেতিয়া প্ৰস্তুত কৰি থাকে বা সংগীত কৰি থাকে ষ্টুডিঅ'ত, তেতিয়া আমি দেখিছিলোঁ। আৰু তেখেতে অসমীয়া সংগীত জগতত বহুতো ৰমণীয় সুৰ কৰি থৈ গৈছে। আৰু সংগীতা বৰঠাকুৰৰ কণ্ঠত কাজিৰঙা কাজিৰঙা বা বাৰুদৰ কোলাহল এনেকুৱা গীত তেখেতে সুৰ কৰিছে, লিখিছে। আৰু তদুপৰি তেখেতে নাটক, অনাতাঁৰ নাটক, বিশেষকৈ উৰুষা বুলি এখন নাটক কৰি তেখেতে সৰ্বভাৰতীয় অনাতাঁৰ নাট প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছিলে। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰলৈ পুৰস্কাৰ আহিছিলে। সেই অসমৰ এগৰাকী গাঁৱৰ অবলা নাৰীৰ জীৱন সংগ্ৰাম সেই উৰুষা নাটখনত প্ৰতিফলিত কৰিছিল। সৈয়দ ছাদুল্লাহ দেৱ, যাক আমি ৰাজবিদা বুলি মাতিছিলোঁ, কণ্ঠই যাৰ পৰিচয় আছিল, তেওঁৰ আচলতে তেখেতক কম সময়ৰ ভিতৰত তেখেতৰ প্ৰতিভাক কোনেও সামৰিব নোৱাৰে। কণ্ঠৰ দিশতেই হওক, বাদ্যযন্ত্ৰৰ দিশতেই হওক, গীতিকাৰ ৰূপে হওক, সুৰকাৰ ৰূপে, সংগীত পৰিচালক, নাটকে তেওঁৰ সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ পুৰস্কাৰ বুটলি আনিছিলে আকাশবাণীৰ বাবে। তেখেতৰ গুণৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰোঁ। কিন্তু আজি তেওঁৰ যিটো মৰ্মাহত কৰিলে আমাৰ বাতৰি, আমাৰ শ্ৰদ্ধাৰ সৈয়দ ছাদুল্লাহ ডাঙৰীয়াৰ গুৱাহাটীত চিকিৎসা অৱস্থাত এইলীলা সম্বৰণ কৰিছে। তেখেত আমাৰ প্ৰায়তো ভূপেন হাজৰিকা ডাঙৰীয়াৰ লগতো বাদ্যযন্ত্ৰত আছিলে বা তেওঁৰ সংগী আছিলে। লগতে আমাৰ সকলো ডিব্ৰুগড়বাসী সকলো এজন আপোন। বিশেষকৈ আমি ৰেডিঅ'ত যেতিয়া কিবা এটা মাত শুনো, তেখেতৰ মাতটোৰ যোগেদি আমি বহুত কথা মানে ভাল লাগি যায়, কিবা এটা মনটোতে, বা তেখেতৰ মাতটো অতি চিনাকি পৰিচিত এটা মাত আছিলে। 1975 চনৰ পৰা অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত হৈ আছিল সৈয়দ ছাদুল্লাহ। ডিব্ৰুগড় আৰু মুম্বাই আকাশবাণী কেন্দ্ৰৰ সৈতে সম্পৃক্ত হৈ আছিল সৈয়দ ছাদুল্লাহ। তেওঁ উষা মংগেশকাৰ, ডক্টৰ ভূপেন হাজৰিকা, অনুপ জালোটা আৰু পাৰ্বিন চুলতানৰ দৰে প্ৰখ্যাত কণ্ঠশিল্পীৰ গীতৰ বাবে বজাইছিল গীটাৰ।
ডিব্ৰুগড় আকাশবাণী মনোৰঞ্জনধৰ্মী অনুষ্ঠান বৰ্ণালী আৰু ডাক পখিলীৰ আছিল অনুষ্ঠান সঞ্চালক। সুস্থ হৈ আহিলেই এখন নাটক কৰাৰ কথা আছিল ৰাজবিৰদাৰ। ডিব্ৰুগড় আকাশবাণীৰ সৈতে নাটকৰ প্লট সন্দৰ্ভতো আলোচনা কৰিছিল সৈয়দ ছাদুল্লাই। কিন্তু সৈয়দ ছাদুল্লাৰ সেই সপোন সাৰ্থক নহল। অৱশ্যে সৈয়দ ছাদুল্লাৰ সেই আঁঠুৰৰ সপোন পূৰাব ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰ। শেহতীয়াকৈ সৈয়দ ছাদুল্লা যেতিয়া অসুস্থ হৈ পৰিছিল, তাৰ পিছত সেই অৱস্থাটো তেখেতে আমাৰ সৈতে অনবৰতে মত বিনিময় কৰি থাকিছিল, আমাক পৰামৰ্শ দি থাকিছিল। আমি অনুষ্ঠানবোৰ কি ধৰণে পৰিকল্পনা কৰিব পাৰোঁ, কেনেধৰণে আমি পৰিচালনা কৰিব লাগে, এই ধৰণৰ পৰামৰ্শ আৰু বাট আমাক সদায় দেখুৱাই থাকিছিল। তেওঁৰ এটা সপোন আছিল, তেওঁ কৈছিল যে এই অসুস্থতা তেওঁ যদি সুস্থ হৈ আহিয়ে তেওঁ এখন নাটক কৰিব, এখন নাটকৰ প্লট এটা তেওঁ ইতিমধ্যে আমাৰ সৈতে কথা পাতিছিল আৰু সেই নাটকখন তেওঁ আকাশবাণীৰ জৰিয়তে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ বৰ আগ্ৰহ প্ৰকাশ কৰিছিল। আমিও উৎকণ্ঠাৰে ৰৈ আছিলোঁ, তেওঁ সোনকালে আহক, আহি আমি নাটকখন একেলগে কৰিম। সেই আশাখিনি ৰৈ গ'ল। কিন্তু আমি চেষ্টা কৰিম সৈয়দ ছাদুল্লাৰ সেই নাটকখন আমি আকাশবাণী ডিব্ৰুগড়ৰ জৰিয়তে যিকোনো ধৰণে যদি সম্পূৰ্ণকৈ কৰিব পৰা যায় আমি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিম। অসমীয়া সংস্কৃতিৰ ভূতাতৰা স্বৰূপ সৈয়দ ছাদুল্লাৰ মৃত্যুত অসমৰ সংস্কৃতি ক্ষেত্ৰখনৰ বাবে সঁচাই অপূৰণীয় ক্ষতি। আজি হঠাৎ এটা খুব মৰ্মান্তিক খবৰ পালোঁ, খুব দুখজনক খবৰ। আমাৰ অতিকৈ শ্ৰদ্ধাৰ এগৰাকী অসমৰ বৰেণ্য সংগীত শিল্পী, সংগীতজ্ঞ সৈয়দ ছাদুল্লা অসুস্থ হৈ আছে, আমি গম পাই আছিলোঁ। আমি আশা কৰিছিলোঁ তেখেত সুস্থ হৈ গুৱাহাটীৰ পৰা ঘূৰি আহিব। তেখেত ইয়াত ডিব্ৰুগড়তে চিকিৎসাধীন হৈ আছিলে অসম চিকিৎসা মহাবিদ্যালয়ত। পৰৱৰ্তী পৰ্যায়ত তেখেত গুৱাহাটীলৈ গৈছিলে। এটা আমাৰ এটা মানুহৰ মনটো হয়তো আশাবাদী। আমি ভাবিছিলোঁ যে ৰাজবিদা সুস্থ হৈ ঘূৰি আহিব, কিন্তু বিধাতাই সেইটো মঞ্জুৰ নকৰিলে। তেখেতৰ আজি ৰাতিপুৱা তেখেত পৰলোক গমন কৰিছে, পৰলোকপ্ৰাপ্তি ঘটিছে। তেখেত অসমৰ সংগীত জগতৰ এক অন্যতম ভূতাতৰা আছিলে। তেখেতৰ কণ্ঠ কি মধুৰ, এক মানে বলিষ্ঠ কণ্ঠ আছিল তেখেতৰ কণ্ঠ। আকাশবাণী ডিব্ৰুগড়ৰ পৰা তেখেতে যেতিয়া অনুষ্ঠান কৰিছিলে, তেখেতে বিভিন্ন অনুষ্ঠান বৰ্ণালীৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান, তেখেতৰ কণ্ঠ এটা পৰিচয় সৈয়দ ছাদুল্লা বুলি ক'লে। গতিকে সেইজন মানুহ আজি নাই বুলি ভাবিব পৰা নাই। তাৰোপৰি তেখেতে বিভিন্ন গীতিকাৰ সুৰকাৰ আছিল। তেখেতে খুব ভাল ভাল কেইবাটাও জনপ্ৰিয় গান তেখেতৰ সৃষ্টি কৰিছিলে। অহাৰ দৰে উভতি আঁতৰি গ'লা যিটো গান আমাৰ মণিৰা লাহী বাইদেউ গাইছে। তাৰোপৰি সংগীতা বাইদেৱে তেখেতৰ বহুকেইটা গান গাইছে, জনপ্ৰিয় গান। বাৰুদৰ কোলাহল গানটো গাইছে সংগীতা বৰঠাকুৰে। তাৰোপৰি আমাৰ আব্ৰা হুছেইনে গাইছিলে যদি নিশাৰ পখেদি উৰি উৰি যায়, সেই গানটো গাইছিলে। যোৱাৰ পৰত খৰা শেৱালি বুটলি জ্যোতিষ ভট্টাচাৰ্যৰ গানটোৰ সুৰ তেখেতে কৰিছিলে। ৰাজেন্দ্ৰৰ শুন কেইবাটা বৰষা তুমি আহা, এইটো ৰাজবিদাৰ সুৰ আছিলে। মানে ভালেমান মানে সৃষ্টি তেখেতৰ আছিলে, কৰি গৈছে তেখেতে। মৃত্যুৰ সময়ত সৈয়দ ছাদুল্লাই পত্নী, 2 সন্তানক এই সংসাৰত এৰি থৈ গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, চাইন অন।